অপেক্ষিবা বাপ কবু বোলে কাটা দুষ্ট ব্ৰাহ্মণ হিৰ কৃষ্ণ কৃষ্ণ হৰে হৰি মই অনাথকৰা কৰো পৰমানন্দ দাসলৈ নিজ ভৃত্য সংগত আমাৰ তাৰে মোক অপেক্ষিবা বাপ আমাৰ ডিব্ৰুগড় জিলা 63 সংখ্যক জিলা অধিৱেশনভাগী আৰু সনাতন আঞ্চলিক শাখাৰ গৌৰৱ উজ্জ্বল 50 বছৰীয়া সোণালী জয়ন্তীভাগী আমি একেলগে উদযাপন কৰাৰ যি চেষ্টা কৰিছিলোঁ 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীত আমাৰ যথেষ্ট কাৰ্যসূচী আছিলে। আমাৰ প্ৰথম দিনাখন আমাৰ সোণালী জয়ন্তী শুভাৰম্ভণিতে আমি এভাগী ভাওনা প্ৰদৰ্শন কৰিলোঁ, তাৰপিছত স্থানীয় শিল্পীসকলৰ দ্বাৰা। তাৰপিছত দ্বিতীয় দিনৰ আমাৰ যি আছিলে আমাৰ পুৰণা সমিতি ভংগ কৰি নতুন সমিতি গঠন কৰা যি আমাৰ প্ৰক্ৰিয়াত আমি ইতিমধ্যে আমাৰ হৈ উঠিছে। আজি নতুন সমিতি তৃতীয় দিনাখনৰ নতুন এটা সমিতি গঠন দায়িত্ব গ্ৰহণ কৰাৰ পিছতে এটা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা আমাৰ লগতে ভগৱত শোভাযাত্ৰা আমাৰ ইতিমধ্যে সমাপন হৈছে। আৰু লগতে ইতিমধ্যে আমাৰ মুকলি সভাখন ইতিমধ্যে চলি আছে। মুকলি সভাৰ অতিথি হিচাপে আমি আমন্ত্ৰণ জনাইছিলোঁ ধেমাজি জিলা শাখাৰ প্ৰচাৰ সম্পাদক বিভাগৰ সম্পাদক নিৰঞ্জন ভূঞাদেৱক। ইতিমধ্যে তেখেতে ভাষণ প্ৰদান কৰি আছে। গতিকে আমাৰ আজি এই 3 দিনীয়া কাৰ্যসূচীত প্ৰায় 2,000 পৰা 3,000 ভকত বৈষ্ণৱ আই মাতৃৰ দ্বাৰা যুৱক যুৱতী আমাৰ সমাগম হৈছে আৰু আমি অতি উলহ মালহেৰে এই অনুষ্ঠানভাগ আয়োজন কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু আমি সেই ক্ষেত্ৰত সফল হৈছোঁ বুলি আমি আশা ৰাখিছোঁ শেষ মুহূৰ্তৰ কাৰ্যসূচীলৈকে। আৰু গতিকে আমি আশা ৰাখিছোঁ আমাৰ যদি অনাগত দিনত যি আমাৰ কাৰ্যসূচী বা আহিব সনাতন আঞ্চলিক শাখাৰ অন্তৰ্গত আমি সকলোখিনি সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত আমি যাতে সকলোৰে সহযোগিতা পাওঁ তাৰ আশা কৰিছোঁ। আৰু লগতে আমাৰ অঞ্চললৈ অহা সমূহ ভকত বৈষ্ণৱ আমাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ সেৱা নিবেদিছোঁ। আজি নিশাৰ ভাগলৈ শেষৰ কাৰ্যসূচী নিশাৰ আমাৰ মহিলাসকলৰ দ্বাৰা এখনি ভাওনা প্ৰদৰ্শন নাট ভাওনা প্ৰদৰ্শন হ'ব। ৰুক্মিণীৰ স্বয়ম্বৰ ৰুক্মবীৰৰ দৰ্পচূন্য। গতিকে উক্ত নাটভাগ আমাৰ সমস্ত বাপ বান্ধৱ আই মাতৃ তথা শুভাকাংক্ষী ৰাইজক আমি উপভোগ কৰিবৰ বাবে সাদৰে আমন্ত্ৰণ জনালোঁ।